সো তোমালোকৰ আমি অলৰেডি কেমিকেল কাইনেটিক্সৰ গোটেই অলমোষ্ট ডিছকাছ কৰিছিলোঁ, কিন্তু অলপমান এডভান্স লেভেলৰ কথাখিনি আমি ডিছকাছ কৰা হোৱা নাছিলে। চ' প্ৰথম ডিছকাছ কৰিব গৈ আছোঁ আমি পেৰেলেল ৰিয়েকশ্যনৰ কথা, ঠিক আছে। চ' পেৰেলেল ৰিয়েকশ্যন অৰ পেৰেলেল ৰিয়েকশ্যন অৰ that is our কম্পিটিং ৰিয়েকশ্যন বুলিও কোৱা যায়, ঠিক আছে। ইয়াত কি হয়, তোমালোকৰ এটা মলিকুলৰ পৰাই তোমালোকৰ ধৰা A বুলি এটা মলিকুল আছে ৰিয়েক্টেন্ট, তাৰ পৰা তুমি বিও পাবা, তাৰ পৰা তুমি কি পাবা, চিও পাবা, ঠিক আছে। মানে ধৰা এনেকুৱা হৈছে ৰিয়েকশ্যনটো তুমি এইটো কৰিছা, কি আছিলে, ফিনল। ওকে, ফিনলত তুমি কি কৰিছা, ব্ৰমিনেশ্যন কৰিছা। ওকে ফাইন, ফিনলত হোৱাট ইউ হেভ ডিড, ইউ হেভ এটা ব্ৰমিনেশ্যন। দেন তুমি কি পাব পাৰা, ফিনলত ব্ৰমিনেশ্যন কৰিলে তুমি অৰ্থব্ৰমফিনলো পাব পাৰা। ওকে ফাইন, ইলেক্ট্ৰফিলিক সাবস্টিটিউশন। অৰ তোমালোকৰ কাৰণে কি হ'ব পাৰে, পেৰাব্ৰমফিনলো পাব পাৰা। So that is this reaction, that means this reaction is a parallel reaction because এইটো পাব পাৰা, এইটো পাব পাৰা। আৰু আন এটা নাম কি, কম্পিটিং ৰিয়েকশ্যন, বিকজ কোনোবা এটা মেজৰ হ'ব, কোনোবা এটা মাইনৰ হ'ব। সেইকাৰণে নামটো আৰু এটা দিয়া আছে তাত, কম্পিটিং ৰিয়েকশ্যন বুলি কোৱা আছে, ঠিক আছে। চ' ইয়াৰ কাৰণে ৰেট অফ ডিফৰ্মেশ্যন, okay, so rate of deformation of a dA by dt is equal to, let's see, ইয়াৰ কাৰণে মই rate constant লৈছিলো k1, okay, and ইয়াৰ কাৰণে মই rate constant লৈছো k2. so rate of deformation of a is equal to কি আহিব, k1 plus k2 concentration of a, ঠিক আছে, k1 plus k2 concentration of a। আৰু এতিয়া ৰেট কনষ্টেন্ট k1 ক আমি যদি ওলাব যাওঁ, তেতিয়া কি কৰিবা, ফ্ৰেকচনেল ইল্ড, মনত কৰিবা, ৰেট কনষ্টেন্ট k1 ক যদি আমি ওলাব যাওঁ, সৰি, সো ইয়াতে কি লিখিবা, ফ্ৰেকচনেল ইল্ড অফ a, সৰি 1 মিনিট, k1 টো কাৰ লগত জড়িত হৈ আছে, ইনভলভ হৈ আছে অকল b লগত। সো ফ্ৰেকচনেল ইল্ড অফ b, ওকে, ইনটু k1 প্লাস k2, ঠিক আছে। ফ্ৰেকচনেল ইল্ড অফ b ইজ ইকুয়াল টু k1 প্লাস k2 আহিব। ওকে, ক্লিয়াৰ হৈছে। তাত তুমি কি কৰিবা, নেক্সট সিমিলাৰলি তোমাক যদি কয় k2, k2 কি হ'ব, ফ্ৰেকচনেল ইল্ড অফ কি আহিব, c ইনটু তাত কি আহিব, k1 প্লাস k2, একে কাহিনী, ঠিক আছে। তাত এতিয়া চোৱা, তোমাক যদি এনেকে কয়, if k1 very very greater than k2, ঠিক আছে, k1 যদি k2 তকৈ ডাঙৰ হয়, তেতিয়া কি হ'ব, k1 টো বহুত ডাঙৰ, তাৰ মানে কি হ'ব, b টো বেছিকৈ হ'ব। তাৰ মানে তেতিয়া আমি এটা বস্তু বুজিম, b তেতিয়া মেইন হ'ব, b মেইন, অথবা কি লিখিবা, মেজৰ। আৰু c তোমালোকৰ কাৰণে কি হ'ব, তেতিয়া c হ'ব তোমালোকৰ কাৰণে মাইনৰ। ক্লিয়াৰ হৈছে, ওকে, ওকে ফাইন। নাও এতিয়া চোৱা, লেট মই এনেকুৱা ধৰিলো যে আফটাৰ টাইম টি, ওকে, আফটাৰ টাইম টি তোমালোকৰ x মোল পাৰ লিটাৰ of B and y mole per liter of C. Okay, x mole per liter of B and y mole per liter of C are formed. Fine. Okay, fine. Okay, so now x by y is equal to k1 by k2. Okay, x by y is equal to কি আহিব, k1 by k2. So x ক মই কি বুলি ক'ব পাৰো, x is equal to rate of formation of B, or y ক মই কি বুলি ক'ম, rate of formation of C is equal to k1 by k2, ঠিক আছে। okay fine, very good. now ইয়াৰ কাৰণে তোমালোকৰ গ্ৰাফডাল ইম্পৰ্টেন্ট হ'ব পাৰে কিবা কাৰণত। so graph, if you want to draw the graph, then ইফালে আছে তোমালোকৰ কাৰণে concentration, okay, and ইফালে আছে তোমালোকৰ কাৰণে টাইম। so ইয়াত কি হ'ব, তোমালোকৰ কনচেন্ট্ৰেশনৰ টাইমত তোমালোকে যদি চাব যোৱা, এৰ কনচেন্ট্ৰেশন কমি কমি আহি থাকিব, okay fine, and বিৰ কনচেন্ট্ৰেশনটো কি হ'ব, বাঢ়িব। আৰু সিমিলাৰলি
C ৰ কনচেন্ট্ৰেশনটো বাঢ়িব মই B টো ওপৰত লিখিছো কিয় মই B টো ধৰা মেজৰ বুলি ধৰিছো C টো মই মাইনৰ বুলি ধৰিছো এটো হ'ব A B C ঠিক আছে ওকে ফাইন সো এই ৰিঅ্যাকশনটো আমি প্যাৰালাল ৰিঅ্যাকশন এই কাৰণে নাম দিছো বিকজ ইয়াতে তোমালোকে দুটা প্ৰডাক্ট একেলগে পাব পাৰা আৰু তাৰে কোনোবা এটা কি হ'ব মেজৰ হ'ব আৰু তাৰে কোনোবা এটা কি হ'ব মাইনৰ হ'ব সিম্পল থিং ওকে ফাইন নেক্সট ওয়ান নেক্সট আৰু এটা ৰিঅ্যাকশন তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট that is conjugative reaction ঠিক আছে এই ৰিঅ্যাকশনটো আমাৰ কাৰণে কি হ'ব conjugative reaction conjugative reaction মানে কি A ৰ পৰা তুমি কি পাইছা B পাইছা and B ৰ পৰা তুমি কি পাইছা C পাইছা মানে এটা মলিকুলৰ পৰা এটা পালা আনটো মানে কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন মনোক্সাইড বনালে কাৰ্বন মনোক্সাইড আকৌ লাষ্টত কাৰ্বন ডাই অক্সাইড লৈ কনভাৰ্ট হৈছে সেইটো বস্তু ঠিক আছে সো ইয়াতে সব বি টো তাৰ মানে অলপমান সময়ৰ কাৰণে প্ৰডাকশন ভালকৈ বুজিবা ইয়াতে যেটো বি আছে বি টো তোমাৰ কি হৈছে মই কইলো যে অলপমান সময়ৰ কাৰণে প্ৰডাকশন সো ইয়াতে তোমাক যদি ৰিঅ্যাকশন আৰু কনসেন্ট্ৰেশন আৰু টাইমৰ মাজৰ যদি গ্ৰাফডাল আঁকিব দিয়ে কেনেকুৱা হ'ব ইফালে আছে কনসেন্ট্ৰেশন ইফালে আছে টাইম সো সোৱা এ টো তো অটোমেটিক্যালি কমি আহিবই ওকে ফাইন এন্ড তোমাৰ বি টো প্ৰথমতে বাঢ়িব বাঢ়ি কিনে আকৌ কমি আহিব এন্ড সিমিলাৰলি সি টো এনেকুৱা হ'ব ঠিক আছে সি টো প্ৰথমতে কম কম হৈ লাষ্টত বাঢ়ি যাব সো এটো হল সি এন্ড দিস ইজ বি এন্ড দিস ইজ এগেইন এ মনত থাকিব ওকে এতিয়া কেছটো এনেকুৱা হ'ব পাৰে অৰ আদাৰৱাইজ মই আৰু এটা ক'ব পাৰো যে এটো ধৰ ৰেড কনস্ট্যান্ট মই k1 লৈছিলো এটো ৰেড কনস্ট্যান্ট মই k2 ললো এটা চোৱা k1 টো যদি বেছি হয় তেতিয়া b টো পাবা k2 যদি বেছি হয় তেতিয়া তুমি b2 ইমিডিয়েট মানে তোমাৰ চোৱা k1 আৰু k2 ৰিলেশনটো কেনেকুৱা হ'ব এটা যদি বেছি হয় k2 যদি বেছি হয় b ৰ পৰা c2 বেছিকৈ স্পিডত পাবা তাৰ মানে b2 ইমান বেছি প্ৰডাকশন নহব তেতিয়া মানে কেনেকুৱা হ'ব গ্ৰাফডাল আমি যদি চাব যাও এটো এডাল গ্ৰাফ নরমাল গ্ৰাফ চোৱা a ৰ গ্ৰাফডাল এডাল ঠিকে আছে c ৰ গ্ৰাফডাল এডাল ঠিকে আছে এন্ড b ৰ গ্ৰাফডাল কি হ'ব জানানে ইমিডিয়েটলি এনেকৈ কমি আহিব মানে এডাল হ'ব b ৰ গ্ৰাফ কিয় because B to মানে production হবই নাপালে immediately কি বনাই দিছে C বনাই দিছে ঠিক আছে সো হেতু পাবা তোমাক ঠিক আছে এটু কোনটো কন্ডিশনত হ'ব যদি হে K2 very greater than কি আহে তোমালোকৰ কাৰণে K1 ঠিক আছে ওকে সো নাও ইয়াৰ পৰা বহুত কেটা বস্তু আমি লিখিব পাৰো তোমালোকৰ কি আহে বিশেষকৈ মই কৈ দিছো A ৰ পৰা B B ৰ পৰা C বনিছে সো নাও A ৰ পৰা B বনাটো K1 B ৰ পৰা C বনাটো কি লৈছো মই K2 নাও ইনিশিয়ালি মনোযোগ দিয়া ইনিশিয়ালি যেতিয়া t = 0 থাকিব কনসেন্ট্রেশন অফ B ৰ পৰিমাণ কি থাকিব 0 থাকিব এন্ড মই কলো কি K1 টো কি হয় K2 কৈ কি হয় লেস হয় দেন তোমালোকৰ কনসেন্ট্রেশন B ৰ যেটো ম্যাক্সিমাম কনসেন্ট্রেশন হ'ব এটোৰ ফৰ্মুলা পৰীক্ষা ডাইৰেক্টলি এটোৱে সুধে তোমালোকৰ B ৰ ম্যাক্সিমাম কনসেন্ট্রেশন কিমান হ'ব পাৰে জানানে A ৰ ইনিশিয়াল কনসেন্ট্রেশন ডেৰিভেশন নালাগে মনত কৰিব A ৰ ইনিশিয়াল কনসেন্ট্রেশন রেশিও অফ K1 by K2 to the power K2 by K1 minus K2 ঠিক আছে এটো হ'ব তোমালোকৰ কাৰণে ইমিডিয়েট মানে B ৰ ম্যাক্সিমাম কনসেন্ট্রেশনটো তোমালোকে যদি উলাব দিয়ে ঠিক আছে B ৰ ম্যাক্সিমাম কনসেন্ট্রেশনটো তোমালোকে এটোৰ পৰা উলাব পাৰিবা ঠিক আছে দেন আৰু এটা তোমালোকৰ কোৱেশ্চন উঠিব পাৰে time at which time at which B attain maximum concentration মানে কোনটো টাইমত B ৰ ম্যাক্সিমাম কনসেন্ট্রেশন হ'ব সো T max is equal to এটো কি লিখিবা 2.303 divided by K2 minus K1 log of কি লিখিবা K2 by K1 ঠিক আছে এটো হল T max ওকে দেন সিমিলারলি আৰু এটা তোমালোকৰ ইয়াৰ পৰা ইকুৱেশন বনে যে কনসেন্ট্রেশন অফ B আফটার এনি টাইম B ৰ যিকোনো টাইমত B ৰ কনসেন্ট্রেশন তুমি কেনেকৈ উলাবা এটোটো হল ম্যাক্সিমাম কনসেন্ট্রেশন
সো যিকোনো টাইমত বিৰ কনচেন্ট্ৰেশন ওলাবৰ কাৰণে k1 n ঠিকে আছে এইখিনি থাকিবই ইয়াতে আহিব k2 minus k1 আৰু লগত কি আহিব e to the power minus k1t minus e to the power minus k2t ঠিক আছে সো এটো হল তোমালোকৰ কাৰণে কি যদি ৰিঅ্যাকশনটো কি ৰিঅ্যাকশন হয় কনজুগেটিভ মানে এটাৰ পিছত এটা তোমালোকে কি হৈ থাকা পাই গৈ থাকা এই তিনিটা তোমালোকে ফৰ্মুলা মনত কৰিব লাগিব ঠিক আছে ওকে নেক্সট আৰু এটা ৰিঅ্যাকশন তোমালোকৰ কাৰণে আছিলে দ্যাট ইজ সেই ৰিঅ্যাকশনটো ইম্পৰ্টেন্ট ৰিঅ্যাকশন ইমান বেছি নহয় এটো নেটৰ কাৰণে বেছি ইম্পৰ্টেন্ট দ্যাট ইজ ৰিভাৰ্সিবল ৰিঅ্যাকশন সো ৰিভাৰ্সিবল ৰিঅ্যাকশন জানোৱে আমি সকলোৱে এ ৰ পৰা তোমালোকে কি পাই আছা বি and b পৰা আকৌ তোমালোকে কি পাই আছা a পাই আছা সো a ৰ পৰা b পোৱাটো ৰেট কনস্ট্যান্ট k1 b ৰ পৰা a পোৱাটো ৰেট কনস্ট্যান্ট কি ক'লো মই k2 নাও ইয়াতে ইনিশিয়ালি মানে মই ক'লো যে t = 0 t = 0 a ৰ কনসেন্ট্ৰেশন a ধৰি লৈছো আৰু b টো 0 at time যিকোনো টাইম t এটো কি হ'ব a - x এটো পাবা x at time t = কি ললো মই ইকুইলিব্ৰিয়াম t টো যদি তুমি ইকুইলিব্ৰিয়াম লোৱা a - কি হ'ব xc আৰু b টো কি হ'ব xc সো নাও তোমালোকে কি হ'ব ৰেট কনস্ট্যান্টৰ ফৰ্মুলাটো মনত কৰিবা k1 + k2 into t এটো আমি সকলোৱে জানো দুটা ৰেট কনস্ট্যান্ট মাল্টিপ্লাই কৰিছা 2.3032 থাকিবই log of ওপৰত আহিব ইকুইলিব্ৰিয়াম কনসেন্ট্ৰেশন মাইনাস ডিভাইডেড বাই ইকুইলিব্ৰিয়াম কনসেন্ট্ৰেশন মাইনাস x সো এটো হল তোমালোকৰ যিকোনো এটা ওলাব দিলেও তোমালোকে কি কৰিব পাৰিবা ওলাব পাৰিবা ইয়াৰ পৰা ঠিক আছে যিকোনো এটা ওলাব দিলেও তোমালোকে ওলাব পাৰিবা ওকে ফাইন এটো বস্তু আমাৰ মনত কৰিবা এটো বস্তু পৰা পৰীক্ষাত কোৱেশ্চন আহিব পাৰে দেই ঠিক আছে নেক্সট আহু আমাৰ কাৰণে কি ৰিঅ্যাকশন আহিব পাৰে ইয়াৰ পৰা কি আহিব পাৰে ধৰা নেক্সট ৰিঅ্যাকশনটো মই ললো এক্টিভেশন এনাৰ্জি নেক্সট ৰিঅ্যাকশনটো ললো মই কি লৈছো নেক্সট টপিকটো এক্টিভেশন এনাৰ্জি সো এক্টিভেশন এনাৰ্জি কি আহিব k = a e to the power minus e a by rt এটো মনত পৰিছে চাগে সকলোৰে k = a e to the power minus e a by rt e মানে আছিল এক্টিভেশন এনাৰ্জি ওকে ঠিক আছে নাও চোৱা ইয়াতে তোমালোকে মনত কৰা ln k = কি আহিব ln a minus e a by rt সকলোৱে ঠিকে আছে সো ln ৰ জায়গাত আমি যদি log লও log k = কি আছিল log a minus e a by 2.303 rt 2.303 rt ঠিক আছে সো নেক্সট ইয়াত কমেন্টটো বুজিবা তোমালোকে আৰু এটা বস্তু কও ইয়াত চোৱা log of দুটা যদি ৰেশিও লোৱা log of k2 by k1 is equal to কি আহিব e a by log of k2 by k1 is equal to e a by 2.303 r 1 by t1 minus 1 by t2 এটো বস্তু আমি জানিব লাগে হয় না t1 মানে ইনিশিয়াল টেম্পারেচার আৰু ইয়াত বিতংকৈ আমি ইমান বস্তুত না যাও এইখিনি বস্তু আমাৰ ডিটেইলিংত লাগে ঠিক আছে নেক্সট ইয়াত এটা বস্তু ভালকৈ আৰু বুজা তোমালোকক যদি দুটা গ্ৰাফ দিব পাৰে দেই মই দুটা গ্ৰাফে লৈ লও ওকে ফাইন সো ইয়াতে চোৱা প্ৰথম গ্ৰাফত y এক্সিছত লৈছো ln k আৰু x এক্সিছত লৈছো মই 1 by t ওকে ফাইন ln k আৰু x এক্সিছত লৈছো মই 1 by t নাও এই গ্ৰাফডালৰ শ্লোপটো চোৱা নিগেটিভত আহিব এটোৰ পৰা লৈছো এটো হল y এইখিনি হল mx এটো হল c c ৰ পৰা এনেকে নামি আহিব এই যেটো c ভ্যালুটো আছে এই c ভ্যালুটো হল ln a
আৰু এই যিটো শ্লোপটো আছে শ্লোপটো হল মাইনাস ই এ বাই আৰ ওকে ফাইন ঠিক আছে এইখিনিলৈকে অল ওকে নেক্সট আনাদাৰ গ্ৰাফডাল যদি মই লওঁ এইডাল লৈছো মই কাৰ মাজত লগ কে আৰু 1/t ৰ মাজত লৈছো এবাৰ কি আহিব এইটো কি আহিব লগ এ আৰু এই যিটো শ্লোপ আছে শ্লোপটো কি আহিব মাইনাস ই এ বাই এবাৰ তোমালোকে যদি চোৱা এইকেইটা ভালকৈ মনত কৰিবা 2.303 ঠিক আছে এই বস্তুখিনি মনত কৰা যাতে ওকে ফাইন নেক্সট ইন্টাৰেষ্টিং বস্তু পৰীক্ষাত এনেকুৱা কুৱেশ্যন আমাৰ এছাইনমেণ্টতো তোমালোকে দেখিবা এনেকুৱা কুৱেশ্যনো আমি পৰীক্ষাত দেখা পাওঁ যে তোমাক কি দিয়া থাকিব এইটো ধৰা ৰিয়েক্টেণ্ট এইটো প্ৰডাক্টৰ এনাৰ্জি আমি এনেকে গৈ ৰিয়েকশ্যনটো এনেকে আহে ওকে ফাইন সো এইটো হল ৰিয়েক্টেণ্ট এইটো হল তোমালোকৰ কাৰণে প্ৰডাক্ট এই যিমানখিনি এনাৰ্জি আছে এই এনাৰ্জিখিনি হল তোমালোকৰ এক্টিভেশ্যন এনাৰ্জি ওকে ফাইন মই ধৰা লৈছো ৰিয়েক্টেণ্টৰ পৰা প্ৰডাক্টলৈকে এনাৰ্জি ফাইন ওকে নাও ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ মাজৰ যিমানখিনি লো এনাৰ্জি আছে এইখিনিক আমি কি বুলি কওঁ জানানে ডেল্টা এইচ বুলি কওঁ কি বুলি কওঁ এনথালপি এইটোত চোৱা এনথালপিটো তুমি যদি চোৱা ইয়াত এনথালপি কি হ'ব আমি সদায় ফাইনেল মাইনাস ইনিশিয়াল কৰো ফাইনেলত আছে প্ৰডাক্ট ইনিশিয়ালত আছে ৰিয়েক্টেণ্ট ইয়াতে তুমি যদি মনোযোগ দি চোৱা ডেল্টা এইচটো কি পাবা নিগেটিভত পাবা why নিগেটিভ বিকজ প্ৰডাক্টৰ এনাৰ্জি কম আছে তাৰ মানে এই ৰিয়েকশ্যনটো এই যিডাল গ্ৰাফ পাইছো এই গ্ৰাফডাল তোমালোকৰ কাৰণে কি হ'ব এক্সোথাৰ্মিক কম্পাউণ্ডৰ গ্ৰাফ ঠিক আছে ইফালে এনাৰ্জি ইফালে ৰিয়েকশ্যন কোঅৰ্ডিনেট ঠিক আছে মই এটা লৈছো সো এইটো ওকে ফাইন নেক্সট আৰু এডাল গ্ৰাফ মই এনেকে ড্ৰ কৰিব পাৰো নেকি লেট আস টেক আনাদাৰ গ্ৰাফ যে ৰিয়েক্টেণ্ট তোমাৰ ইয়াতে আছে প্ৰডাক্ট তোমাৰ এইখিনি মানত বহিছে ওকে এইটো হল ৰিয়েক্টেণ্ট এইটো হল প্ৰডাক্ট সো এইবাৰ চোৱা ৰিয়েক্টেণ্ট আৰু প্ৰডাক্টৰ এইটো বস্তু এই এনাৰ্জি এবাৰ এক্টিভেশ্যন এনাৰ্জি এইটো ই এ ওকে আৰু এই যিমানখিনি এনাৰ্জি আছে এইখিনি এনাৰ্জি এবাৰ কি হয় তোমালোকৰ কাৰণে ডেল্টা এইচ এবাৰ ডেল্টা এইচটো কি হ'ব ক'ব পাৰিবানে এইবাৰ ডেল্টা এইচটো হ'ব তোমালোকৰ কাৰণে কি পজিটিভ ঠিক আছে এবাৰ ডেল্টা এইচটো তোমালোকৰ কাৰণে ইট উইল বি পজিটিভ ইন ভ্যালু ওকে নাও সবতকৈ ইন্টাৰেষ্টিং এইখিনিতো আহিবই এডাল হল কি ৰিয়েকশ্যন ডেল্টা এইচ পজিটিভ মানে এডাল কোনটো ৰিয়েকশ্যন কোঅৰ্ডিনেটৰ গ্ৰাফ হয় দ্যাট ইজ এন্ডোথাৰ্মিক নাও টেকিং আনাদাৰ এক্সাম্পল ইয়াত আৰু এটা ইন্টাৰেষ্টিং বস্তু শিকিব পাবা তোমালোকে এইটো ধৰা আছে এইটো ধৰা ৰিয়েক্টেণ্ট এইটো ধৰা তোমালোকৰ কাৰণে প্ৰডাক্ট নাও এই যিটো আছে এইটো হল এক্টিভেশ্যন এনাৰ্জি ফৰ কি ৰিয়েকশ্যন ফৰৱাৰ্ড এক্টিভেশ্যন এনাৰ্জি ফৰ কোনটো ৰিয়েকশ্যন এইটো ফৰৱাৰ্ড এণ্ড সিমিলাৰলি এই যিটো এনাৰ্জি আছে এই এনাৰ্জিটো প্ৰডাক্টৰ পৰা যদি ৰিয়েক্টেণ্টলৈকে যায় তেতিয়া এইটোক মই কি বুলি কওঁ জানানে এক্টিভেশ্যন এনাৰ্জি ফৰ কোনটো ৰিয়েকশ্যন বেকৱাৰ্ড মনত কৰিবা এইটো কাৰ কাৰণে এক্টিভেশ্যন এনাৰ্জি that is the activation energy for backward okay আৰু এইখিনি হল তোমালোকৰ কাৰণে আমি যেতিয়া এসাইনমেন্ট কৰিম তাত এপ্লিকেশন বিলাক পাবা ডেল্টা এইচ এইটো হ'ব তোমালোকৰ কাৰণে ডেল্টা এইচ ওকে ক্লিয়াৰ হৈছে ফাইন এইখিনি বস্তু যাতে ভালকৈ তোমালোকে বুজি পোৱা সো এইখিনি হল এক্টিভেশ্যন এনাৰ্জিৰ বিশেষ কুৱেশ্যন আহিবলগীয়া বস্তু যে এক্টিভেশ্যন এনাৰ্জি শ্লোপ সুধি দিব পাৰে শ্লোপৰ লগত কম্পেয়াৰ কৰি কুৱেশ্যন আমি এসাইনমেন্টত কৰিমে দিয়া আছে তোমালোকক নেক্সট এইটো থাকিলে এইটো okay now taking another example তোমালোকৰ ধৰা কি কৈছে ৰেট কনস্ট্যান্ট এটা দিয়া আছে ৰেট কনস্ট্যান্ট k is equal to এনেকুৱা ধৰিছে k1 k3 to the power 1/3 concentration of a to the power half and b square okay fine এইটো আমাক ৰেট কনস্ট্যান্ট দিছে সো তোমাক যদি সুধে এই ৰিয়েকশ্যনটোৰ কাৰণে হা এই ৰিয়েকশ্যনটোৰ কাৰণে কি সুধিছে তোমাক ধৰা আমাৰ এসাইনমেন্টত দেখিবা এনেকুৱা কোৱেশ্চন ওভাৰঅল এক্টিভেশ্যন এনাৰ্জি কি সুধিছে তোমালোকক ওভাৰঅল এক্টিভেশ্যন এনাৰ্জি সো ওভাৰঅল এক্টিভেশ্যন এনাৰ্জি সুধিলে তোমালোকে কি কৰিবা জানানে
এই যেটো পাৱাৰটো আছে অকল ৰেট কনষ্টেন্টটো মনোযোগ দিয়া ফোকাস কৰা অনলি ৰেট কনষ্টেন্ট সো ৰেট কনষ্টেন্টটো ফোকাস কৰিলে 1/3 1/3 আহিলে পাৱাৰত আছিল নামি আহিলে 1/3 এটো মাল্টিপ্লিকেশনত আছে দুটা A1 activation energy for A1 reaction plus activation energy for third এটো plus multiplication থাকিলে plus আৰু যদি ডিভিজন থাকে তেতিয়া কি হ'ব মাইনাস এটো স্মল এটা ট্ৰিক হয় ভালকৈ মনত কৰা EA1 EA3 সিমিলারলি যদি রেট কনস্ট্যান্ট এনেকুৱা পাইছা K1 K3 divided by K1 K3 divided by K2 to the power কিমান পালা 2/3 ইয়াৰ কাৰণে E overall activation energy overall যদি চাব যোৱা এটো হ'ব 2/3 টো তলত নামি আহিলে এবাৰ কি কি আহিব EA1 আৰু কোনটো মাল্টিপ্লিকেশনত আছে EA3 মাইনাস এবাৰ কোনটো আহিব EA2 ঠিক আছে সো এটো হ'ব তোমালোকৰ কাৰণে activation energy overall activation energy ঠিক আছে সো এইখিনি বস্তু তোমালোকে কি কৰিবা মনোযোগ কৰিবা activation energy পৰা ইয়াতকৈ বেছি কোৱেশ্চন নাহে তোমালোকৰ সো ভালকৈ মনত কৰিলে হৈ যাব ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই